আগবাঢ়ি আহক আহক আপোনালোকে। আজি মই বাইপাছ আৰু ইয়াত কিবা ফুল গছ লগাইছে আপোনালোকে চাই আছিলে না। ইয়াত কিবা ফুল গছৰ দাণ্ডিও নাই, তার দাণ্ডি মান্ডি যি আছে সব শুকাই গল, সব মৃত্যু হয়ে গেছে। আপোনালোকে এটা বস্তু পাব, ইয়াত কিবা জংগল পাব, জংগল। ইয়াত জংগল আছে, জংগলৰ বাহিৰত একো বস্তু নাই। আৰু গছ যে লগাইছে বাইপাছত, ইমান আৰব ডলাৰ টকা খৰচ কৰি এক গছ লগাইছে, তাৰ পিছত একো খবৰ লৈছে না? এই গছ কিবা জিন্দা আছে না নাই? বাইপাছত কিবা জিন্দা আছে না নাই? তাৰ মাজত খবৰ ল'ব লাগে না নাই মই ক'ব নোৱাৰো। চাওক না আপোনালোকে, এক গছৰ কিবা হাড্ডি বিচাৰি নাপাব, সব মৃত্যু হৈ গল। যিবিলাক জংগলে খাই দিলে। আৰু এইবিলাক জংগল কেতিয়া মানে ক্লিয়াৰ কৰিব লাগে না, কাটিব লাগে না? জংগলটো ঠিকেই আছে, মানে গছ যে লগাইছিলে, ফুল গছ লগাইছিলে, তাৰ হাড্ডিও নাই, হাড্ডিও শুকাই গল, মাটিৰ লগত মৃত্যু হৈ পুৰা মিলি গৈছে। আৰু সেইবিলাক একো খবৰ নাই। চৰকাৰী বহুত কৰ্মচাৰী এই জংগল কাটাৰ বহুত টকা পাই আছে, দৰমহা লৈ আছে। সেইবিলাকক কৈছো আপোনালোকে অলপমান নজৰ দিব। মানে ইমান টকা খৰচ কৰিছে, ফুল গছ লগাইছে, সেইবিলাক গছ কিবা জিন্দা আছে না নাই আপোনালোকে অলপমান নজৰ দিব। অকে, ধন্যবাদ। ভিডিঅ'খন শ্বেয়াৰ কৰি ৰাখিব। অকে।